নমস্কাৰ আৰু সকলোকে মোৰ ইউটিউব চেনেল পূজা চৰ্দলৈ পুনৰবাৰ স্বাগতম জনাইছো এইবাৰ ডিএলএড এন্ট্ৰেন্সৰ কাৰণে এটা ভিডিও লৈ পেলাই যেহেতু আপোনালোকে কৈ আছিলে হেতু কাৰণে ফাৰ্স্ট মই ভিডিওটো গ্ৰামাৰ ওপৰতে আনিছো কাৰেক্ট যেহেতু কাৰেক্ট টেন্সৰ মানে কোৱেশ্চন আহে গতিকে কাৰেক্ট টেন্সৰ কেইটামান টিপস দিও যাতে আপোনালোকৰ সুবিধা হয় ঠিক আছে আকৌ এটো ভিডিওটো কৈছো যে আগতো মোৰ ভিডিও দিয়া আছে মই আপলোড কৰিছিলো যোৱা বছৰ ডিএলএডৰ কাৰণে হেখিনিও কিন্তু মোৰ মতে বহুত বেছি ইম্পৰ্টেন্ট হয় যদি আপোনালোকে চোৱা নাই দেন চাব পাৰে ঠিক আছে এতিয়া ফাৰ্স্ট কোৱেশ্চনটো চাও ৰাহুল ইজ এট স্কুল নাও full stop he dress a picture now ঠিক আছে ৰাহুল ওকে সৰি ৰুবুল স্কুলত আছে আৰু হি এখন পিকচাৰ কি কৰিছে will draw drew draws is drawing will draw to future tense আছে drew to hoise past tense আছে drew যেহেতু v2 তা মানে past tense আছে draws s লাগি আছে তা মানে v1 আছে present tense আৰু is drawing b verb লাগি আছে am is আর যদি লাগি থাকে লগত ভার্বটো যদি আইএনজি লাগি থাকে তেতিয়া হলে ই হয় প্রেজেন্ট কন্টিনিউয়াস ঠিক আছে তেতিয়া হলে ইয়াত কি হ'ব হুদিছে এতিয়া চাও যেতিয়া আপোনালোকে বাক্যটোত যি কোনো মানে কারেক্ট টেন্সৰ এটা বাক্যত যেতিয়া আপোনালোকে নাও ওয়ার্ডটো দেখিব নাও শব্দটো দেখাৰ লগে লগে সদায় প্রেজেন্ট কন্টিনিউয়াস হ'ব সো অপশন ডি ইজ কারেক্ট হি ইজ ড্ৰয়িং এ পিকচাৰ নাও ঠিক আছে এনেকে মনত ৰাখিব যে যদি হে বাক্যটোত আপোনালোকে নাও শব্দটো দেখিবলৈ পায় মনত ৰাখিব বাক্যটোত যদি হে আপোনালোকে নাও দেখিবলৈ পায় তেতিয়া হলে সদায় প্ৰেজেন্ট কন্টিনিউয়াস হ'ব প্ৰেজেন্ট কন্টিনিউয়াস মানে কি সাবজেক্ট থাকিব তাৰ পিছতে এটা বি ভাৰ্ব থাকিব বি ভাৰ্বৰ এম ইজ বা আৰ থাকে যেহেতু প্ৰেজেন্ট হয় হেতু কাৰণে মই কৈছো যে নাও যদি থাকে তেতিয়া হলে প্ৰেজেন্ট কন্টিনিউয়াস বুলি কৈছো প্রেজেন্ট হোৱাৰ কাৰণে বি ভাৰ্ব কি আহিব এম আহিব নহলে বা ইজ নহলে বা আৰ তাৰ পিছতে প্লাস v1 ing তাৰ মানে এটা যেহেতু ইয়াৰ v1 টো কি হয় ড্ৰ হয় লগত কি লাগি আছে ing তেনেকে মানে যেটো ভাৰ্ব থাকিব তাৰ লগত ing লাগিব প্লাস অবজেক্ট এটো হৈছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ স্ট্ৰাকচাৰ আপোনালোকৰ যদি টেন্সৰ প্ৰবলেম আছে মই এটা ভিডিও মই যেনেকে বুজিছিলো মানে সেই ভাগে দি থৈছো আপোনালোকে চাই ল'ব পাৰে ঠিক আছে এইখিনি জনাৰ আগত আপোনালোকে টেন্সটো ক্লিয়াৰ কৰিবই লাগিব নহলে মানে মনত নাথাকিব ন পাহৰি যোৱা হ'ব মানে সো এটা কি বুলি কলো মই যে যদি আপোনালোকে এটা কারেক্ট টেন্সৰ এটা বাক্যত যদি আপোনালোকে নাও শব্দটো দেখে তেতিয়া সদায় প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব লিখি ৰাখিব মনত ৰাখি থব ঠিক আছে আৰু এটা ওয়াৰ্ড যদি ৰাইট নাও থাকে ঠিক আছে যদি বাক্যটোত যদি কেনেবাকে আপোনালোকে ৰাইট নাও দেখিবলৈ পায় ড্ৰেছ ডালৰ পিছত তেতিয়া হলে কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সে হ'ব নাও বা ৰাইট নাও যদি এনেকে থাকে তা মানে তেতিয়া হলে সদায় প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয় ঠিক আছে মনত ৰব নেক্সট কোৱেশ্চনটো চাও কি দিছে we always dress ব্ৰেকেটত প্লে ক্ৰিকেট ইন দা প্লেগ্ৰাউণ্ড মই অপচন দি নাথাকিলো আৰু কথাটো বুজাই দিও তেতিয়া বেছি সুবিধা হ'ব we always dress ব্ৰেকেটত দিছে ভাৰ্বটো কি প্লে ক্ৰিকেট ইন দা প্লেগ্ৰাউণ্ড আমি সদায় মানে প্লেগ্ৰাউণ্ডত ক্ৰিকেট খেলু বুলি কৈছে ঠিক আছে এতিয়া চাও আৰু এটা বস্তু মনত ৰাখিব যেতিয়া আপোনালোকে যি কোনো এটা বাক্যত ঠিক আছে যদি হে অলৱেজ দেখে ৰেডটোৱে ললো নহয় পেন যদি হে অলৱেজ দেখে কি কলো মই যদি হে অলৱেজ থাকে হা আৰু যদি often থাকে মানে often বুলি নকয় বা often বুলি কয় often থাকে যদি ৰেয়াৰলি থাকে ঠিক আছে যদি অলৱেজ থাকে often থাকে ৰেয়াৰলি থাকে বা sometimes থাকিব পাৰে sometimes থাকিব পাৰে ঠিক আছে বা usually থাকিব পাৰে আৰু everyday এইকেইটা এটা মই মনত পৰিছে একানে কৈ দিছো এই শব্দ কেইটা যদি আপোনালোকে বাক্যটো দেখে তেতিয়া হলে সদায় সিম্পল প্ৰেজেন্ট টেন্স হ'ব বা প্ৰেজেন্ট ইনডেফিনিট মন বুজি পাইছে নে সিম্পল প্ৰেজেন্ট হ'ব যদি হে বাক্যটোত এই শব্দ কেইটা দেখে চাওক অলৱেজ টো আছে নে নাই আছে নহয় অলৱেজ আছে তাৰমানে কি হ'ব সিম্পল প্ৰেজেন্ট হ'ব সিম্পল SENT সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডেফিনিট হ'ব বুজি পাইছে নে কি কৈছো বাক্যটোত যদি হে এই শব্দ কেইটাৰ এটা দেখিবলৈ পায় তেতিয়া হলে আপোনালোকে চিন্তাই কৰিব নালাগে সিধা সিম্পল প্ৰেজেন্ট টেন্সৰ ফৰ্মটো বহাই দিলে হ'ল বুজি পাইছে অপচনটো দিয়াই থাকিব আপোনালোকক এটা তেতিয়া হলে উই অলৱেজ কি হ'ব ইয়াত
প্লে হ'ব উই অলৱেজ প্লে ক্ৰিকেট ইন দ্য প্লেগ্ৰাউণ্ড বুজি পাইছে এতিয়া নেক্সটটো চাওক এটো ভাবিছো মনত ৰৈছে বুলি এতিয়া নেক্সট কোৱেশ্চনটো চাওক আই অলৰেডি ড্ৰেছ কমপ্লিট মাই ৱৰ্ক মই ইতিমধ্যে মোৰ কামটো কমপ্লিট কৰিলো বুলি কৈছে ঠিক আছে হেতু অসমীয়াটো হেতু এতিয়া আপোনালোকে টিপছটো মনত ৰাখিব যদিহে আপোনালোকে বাক্যটো যদিহে আপোনালোকে কেতিয়াবা অলৰেডি দেখিবলৈ পায় বাক্যটো অলৰেডি শব্দটো যদিহে থাকে বা যদিহে জাস্ট নাও বুলি থাকে অকল নাও থাকিলেতো মই কলোৱে যে প্ৰেজেন্ট কন্টিনিউয়াস ঠিক আছে এই ওপৰটো অকল নাও আসলে নাই হে নাওটো থাকে মানে প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট কন্টিনিউয়াস আৰু যদিহে জাস্ট নাও বুলি থাকে ঠিক আছে যদিহে অলৰেডি থাকে যদিহে জাস্ট নাও বুলি থাকে যদিহে বা অকল জাস্ট বুলি থাকে ঠিক আছে যদিহে ইয়েট দেখিবলৈ পায় নাইবা যদিহে কেতিয়াবা নেভাৰ বা এভাৰ বুলি দেখিবলৈ পায় বিশেষকৈ এভাৰ ঠিক আছে এই শব্দকেইটা অলৰেডি জাস্ট নাও জাস্ট ইয়েট এভাৰ নেভাৰ এনেকুৱা শব্দবোৰ যদি বাক্যটোত থাকে আপোনালোকে জাস্ট প্ৰেজেন্ট পাৰফেক্ট টেন্সটো বহাই দিলে হয় কি কলো মই প্ৰেজেন্ট পাৰফেক্ট বহাই দিলে হৈ যাব এই শব্দকেইটা যদি দেখিবলৈ পায় তেতিয়া হলে সদায় হ'ব প্ৰেজেন্ট পাৰফেক্ট আই অলৰেডি তেতিয়া হলে কি হ'ব প্ৰেজেন্ট পাৰফেক্ট আই যেহেতু আছে গতিকে কি হ'ব হ্যাভ আই অলৰেডি হ্যাভ আৰু প্ৰেজেন্ট পাৰফেক্টত ভাৰ্বটো লগত মানে ভাৰ্বটো V3 ফৰ্মত হয় কমপ্লিটেশনত তাৰ V3 ফৰ্মটো কি কমপ্লিটেড completed বুজি পাইছে v1 ত কমপ্লিট v2 ত কমপ্লিটেড আৰু v3 টো কমপ্লিটেড বুজি পাইছে নহয় প্ৰেজেন্ট পাৰফেক্টত সাবজেক্ট প্লাস have বা has এটা আই থকাৰ কাৰণে have বহিছে যদিহে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ তাৰ মানে হি থাকিলে হেতেন ইয়াত যদিহে বা সি থাকিলে হেতেন যদিহে বা ইট থাকিলে হেতেন যদিহে বা যিকোনো নাম থাকিলে হেতেন হেবিলাকক থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ বুলি ধৰা হয় সিঙ্গুলাৰ মানে সিঙ্গল একবচন হ'ব লাগিব খালি তেনুকা থাকে তেতিয়া হলে ইয়াত হেজ হলদেন বুজি পাইছে কিন্তু যদিহে আই থাকে উই থাকে বুজি পাইছে ইউ থাকে তেতিয়া হলে সদায় কি হ'ব হেভ হ'ব মনত ৰাখি থব হেতু লগতে কৈ দিছো কি কলো মই যদিহে আপোনালোকে বাক্যটোত কেনেবাকে অলৰেডি জাস্ট নাও জাস্ট ইয়েট নেভাৰ এভাৰ এনেকুৱা শব্দবোৰ দেখিবলৈ পায় চাই থাকিব নালাগে ডাইৰেক্ট বহাই দিব কি প্ৰেজেন্ট পাৰফেক্ট অপচনত ইনেও থাকিব হেতু বহাই দিব ঠিক আছে দেন নেক্সট টু The teacher teach us maths for many hours. শিক্ষকজনে আমাক কি কয় বহুত সময় ধৰি কি পঢ়াই আছে বুলি কৈছে অংক পঢ়াই আছে বুলি কৈছে এতিয়া আপোনালোকে চাওক আৰু এটা কথা কওঁ মই পেইনটো ৰঙা নলব লাগিছিলে দে ভুল কৰিলো বুজি পাইছে বুলি ভাবিছো আৰু খেসেং মেসেং হৈছে তাৰ কাৰণে একদম বেয়া নাপাব সো সৰি এতিয়া যদিহে আপোনালোকে বাক্যটোত কেনেবাকে for দেখিবলৈ পায় কেনেবাকে since দেখিবলৈ পায় ঠিক আছে বা lately এইকেইটা শব্দ দেখিবলৈ পায় তেতিয়া হলে সদায় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হ'ব কি হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস তো এনেকৈ দি থৈছো আৰু যদিহে থাকে for since বা lately এইকেইটা যদি শব্দ আপোনালোকে বাক্যটোত দেখিবলৈ পায় তেতিয়া হলে ডাইৰেক্ট কি বহাব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস ঠিক আছে কিন্তু এটা কথা মনত ৰাখিব কেতিয়াবা আকৌ since বা for থাকিলেও মানে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টো নহয় কেলে নহয় যদিহে তেনেকুৱা বাক্যটোত কেনেবাকে no KNOW no থাকে মানে for বা since থাকিও যদি বাক্যটোত আৰু no থাকে KNOW no থাকে SEE থাকে বা MEET মিট থাকে এই তিনটা শব্দ যদি আপোনালোকে for বা since থকাৰ উপৰিও বাক্যটোত দেখিবলৈ পায় no see meet এই ভার্ব গিটা যদি থাকে তেতিয়া হলে প্ৰেজেন্ট পাৰফেক্ট হে হয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হৈ না যায় কি কৈছো বুজি পাইছেনে কথাটো যদিহে আপোনালোকে বাক্যটোত for বা since নরমালি দেখে তেতিয়া হলে সদায় for since lately যদি এই তিনটা শব্দ দেখিলে তো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হয় বুলি কৈছো ঠিক আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস বুলি কৈছো for since আৰু lately দেখিলে কিন্তু তাতো এটা কথা lately থাকিলে তো obviously present perfect continuous হবই for since তো হয় কিন্তু এটা কথা for আৰু since থকাৰ মানে থকাৰ সত্তেও মানে এটা বস্তু মনত ৰাখিব লাগিব যদি হে বাক্যটোত for বা since আছে ঠিকই আছে
ফৰ বা সিন্স থকাৰ লগতে যদি বাক্যটোত তিনটা শব্দ দেখিবলৈ পায় হেকেটা হৈছে KNOW no, MEET meet আৰু SEE no, meet আৰু C এই তিনটা শব্দ যদি ফৰ বা সিন্সৰ লগতে বাক্যটোত দেখিবলৈ পায় তেতিয়া হলে কিন্তু প্ৰেজেন্ট পাৰফেক্ট হে হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস নহয় ক্লিয়াৰ হৈছে কথাটো ভাবিছো বুজি পাইছে বুলি ঠিক আছে এতিয়া তেতিয়া হলে এটো কি হ'ব যেহেতু ইয়াত KNOW no নাই হয়নে MEET নাই আৰু এটা কি বুলি কৈছিলো SEE নাই গতিকে হেতু ভার্ব নাই অকল টিচ আছে গতিকে ইয়াত কি হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হ'ব বুজি পালে তো কি হ'ব দা টিচাৰ যেহেতু টিচাৰ জন থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় সো হ্যাভ নহয় হ্যাজ হ'ব দা টিচাৰ হ্যাজ বিন ঠিক আছে প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস দা টিচাৰ হ্যাজ বিন teaching TEACHING হৈ গল দা টিচাৰ হ্যাজ বিন টিচিং us maths for many hours বহুত দেৰি ধৰি কামটো কৰি আছে গতিকে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস হৈছে বহুত সময় আগৰ পৰা many hours বহুত সময় ধৰি পঢ়াই আছে এতিয়ালৈকে পঢ়াইছে গতিকে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স টু বুজি পালে তো এনেও উলাই কিন্তু আমি যদি এনেকুৱা টিপস বু জানি থওঁ একদম সহজে পুতুককে হৈ যায় মানে বুজি পালে হেতু মনত ৰাখিব ঠিক আছে এটো ইম্পৰ্টেন্ট হয় মই দুটা কথা ইয়াত ভৰাই থৈছো ফৰ সিন্স লেটলি ওয়ার্ড গিটা দেখিলে তো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস হয় বাট যদি হে ফৰ সিন্স থাকে বাট ভার্ব টু যদি হে কেনেবাকে মানে SEE ৰিপিট কৰিছো মই তাৰপিছত KNOW no আৰু MEET meet দেখিবলৈ পাই তেতিয়া হলে কিন্তু প্ৰেজেন্ট পারফেক্টতে ৰৈ যাব ই কন্টিনিউয়াস হৈ না যায় ঠিক আছে ইয়াত মানে মিট যদি থাকিলে হেতেন তেতিয়া হলে হ্যাজ মেট হলতেন হ্যাজ MEET মেট হৈ গলতেন বুজি পাইছে এতিয়া যেহেতু মিট সি নো নাই টিচ আছে গতিকে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস হৈছে যেহেতু ফৰ আছে ঠিক আছে এতিয়া মই আহিছো নেক্সট কোৱেশ্চনটো It dress rain since the morning. এতিয়া আপোনালোকে since দেখিছে ইয়াত কি হ'ব নিজে কৰিব ঠিক আছে গম পালে আৰু সেই কাৰণে শব্দবোৰ জানি থব লাগে আৰু এটো না ভাবিব বাই ইমান উজুজু দিছে এবু নাহে বুলি মই শব্দ গিটাৰ কাৰণে আপোনালোকক দিছো ঠিক আছে আৰু বহুত টানু নাহে বাৰেপতি কৈছো আপোনালোকক এই ওয়ার্ড গিটা জানিবৰ কাৰণে মানে মই এনেকে বনাই দিছো বুজিলে আপোনালোকক জিমান ডাঙৰ বা জিমান টানকে সেন্টেন্সটো দিলেও যদিহে এই শব্দ গিটা ইনেও দেখিবই তেতিয়া আপোনালোকে টেন্সটো গম পাই যাব বুজি পাইছে Next to Sauk, I dress not meet my father for many days. বহুত দিন ধৰি মই মোৰ দেউতাক লগ পোৱা নাই Sauk. এত কি আছে প্ৰথম চালু for আছে ঠিক আছে মানে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস হ'ব কিন্তু আমি কি দেখিবলৈ পাই গলো এই meet দেখিবলৈ পাই গলো তাৰ মানে কি হ'ব প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস হ'ব জানো নহয় কি হ'ব অকল প্ৰেজেন্ট পারফেক্ট বুজি পাইছে না কথাটো তেতিয়া হলে আই লগত কি হ'ব have হ'ব নে has হ'ব আই লগত সদায় have হয় প্ৰেজেন্ট পারফেক্ট বুলি কৈছে ইয়াৰ স্ট্ৰাকচাৰটো মই আপোনালোকক কৈ দিছো সাবজেক্ট ঠিক আছে প্লাস have আহিব নাই বা has আহিব তাৰপিছত যেটো ভার্ব থাকে তাৰ V3 ফৰ্মটো হ'ব প্লাস অবজেক্ট এইটোই হৈছে প্ৰেজেন্ট পারফেক্ট টেন্সৰ স্ট্ৰাকচাৰ ঠিক আছে তো আই লগত টু have হ'ব বুজি পাইছে has টু কলোই যে থাৰ্ড পারসন সিঙ্গুলাৰ হলে হে has হ'ব হল তাৰপিছত ভার্ব লিষ্টৰ ভার্বটোৰ থাৰ্ড ভার্বটোৰ মানে ভার্ব লিষ্টৰ থাৰ্ড ফৰ্মটো হ'ব তাৰমানে মিটৰ কি হ'ব মেট হ'ব মেট হয়নে আৰু কিন্তু লগত কি আছে নট আছে নহয় তো হেভৰ লগত নট লগাই দিও I have not met my father for many days বুজিলে যদিও বা ইয়াত for আছে ইয়াত কিন্তু প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস নহল কেলে নহল যেহেতু মেইন ভার্বটো meet আছে বুজিলে এতিয়া ভাবিছো এটো ক্লিয়াৰ হৈছে বুলি ঠিক আছে নেক্সট টু চাওক এতিয়া We dress know each other for many days. এটো আপোনালোকে নিজে কব কি আছে ঠিক আছে নিজে নো গম পাবই আৰু হেকানে মইটো দি দিছো দেখিছে কৈ দিছো for আছে সো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস মেইন ভার্ব টু চালু নো আছে তা মানে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস নহব অনলি প্ৰেজেন্ট পারফেক্ট হে হ'ব ঠিক আছে যেহেতু নো আছে কৈছো নহয় নো SEEC আৰু meet এই তিনটা থাকিলে সদায় for বা since থাকিলেও কিন্তু প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস নহয় অনলি প্ৰেজেন্ট পারফেক্ট হে হয় ঠিক আছে নেক্সট টু চাওক এতিয়া Mina dress go to Shillong the last night holne Mina dress go to Shillong last night এতিয়া মই আপোনালোকক কেটামান ওয়ার্ড কৈ দিছো চাও যদিহে আপোনালোকে বাক্যটোত কেনেবাকে এগো শব্দটো দেখিবলৈ পায় যদিহে yesterday দেখিবলৈ পায় yesterday
যদি হে ৰিসেন্টলি এনেকে কৰি পেলাই দেখিবলৈ পায় যেটো হৈ গৈছে মানে যদি হে লাষ্ট উইক শব্দটো দেখিবলৈ পায় বা লাষ্ট ইয়াৰ ঠিক আছে বা দ্য লাষ্ট নাইট এনেকুৱা যদি দেখিবলৈ পায় শব্দ তেতিয়া হলে সদায় সিম্পল পাস্ট টেন্স হয় বা পাস্ট ইনডিফিনিট সিম্পল পাস্ট হয় তেতিয়া যদি এই শব্দবোৰ দেখে তেতিয়া হলে কি হ'ব সিম্পল পাস্ট টেন্স হ'ব বা পাস্ট ইনডিফিনিট ঠিক আছে তেতিয়া হলে মিনা কি হ'ব এতিয়া ইয়াত চাওক লাষ্ট নাইট আছে নাই তেতিয়া হলে সিম্পল পাস্ট চাবই না লাগে আৰু শব্দটো দেখিলো নহয় লাষ্ট নাইট লাষ্ট নাইটটো আছে তা মানে তো সিম্পল পাস্ট গো টুৰ v2 ফৰ্মটো বহাই দিলে হয় তা মানে went মিনা went to Shillong last night বাস এই যদি শব্দ কেইটা বাক্যটোত কেনেবাকে থাকে তেতিয়া হলে আপোনালোকে একদম চিন্তাই কৰিব নালাগে জাস্ট সিম্পল পাস্ট বা পাস্ট ইনডিফিনিট ফৰ্মটো বহাই দিলে হৈ যায় ঠিক আছে সিম্পল পাস্টৰ স্ট্ৰাকচাৰটো কৈ দিছো সাবজেক্ট প্লাস জাস্ট v2 প্লাস অবজেক্ট বাস এটো সিম্পল পাস্টৰ স্ট্ৰাকচাৰ ঠিক আছে নেক্সট তো চাও when she came the baby dress cry when she came the baby dress cry যেতিয়া তাই গৈছিল বেবিটোৱে কান্দি আছিল ঠিক আছে এনুকা ক্ষেত্ৰত কি হয় যেতিয়া আপোনালোকৰ বাক্যটোত ঠিক আছে যেতিয়া বাক্যটোত মানে when থাকে হা বা while থাকে কি কলো when থাকে when বা while থাকে ঠিক আছে যদি হে বাক্যটোত কেনেবাকে when বা while থাকে তেতিয়া হলে বাক্যৰ এডুখৰ মানে কি কমা আছে দেখিছে না কমা আগৰ ডখৰ যদি সিম্পল পাস্ট টেন্স হয় তেতিয়া হলে কমাৰ পাছৰ ডখৰ পাস্ট কন্টিনিউয়াস ফৰ্মটো হ'ব মনত ৰাখি থব যদি হে বাক্যটোত দুটা ক্লজ থাকে ক্লজৰ নিচিনা মানে কমাৰ আগৰ ডখৰ আৰু কমাৰ পাছৰ ডখৰ যদি হে এনেকে when বা while থাকে তেতিয়া হলে যদি কমাৰ আগত যদি ভাৰ্বটো সিম্পল পাস্ট টেন্সত থাকে তেতিয়া হলে কমাৰ পিছত ভাৰ্বটো সদায় past continuous হ'ব তেতিয়া হলে কি হ'ব was crying ঠিক আছে was crying কেলে হল কাৰণ ইয়াত কি আছে সিম্পল পাস্ট নহয় জানো came to come মাজৰটো গটিকে সিম্পল পাস্ট তো মই কি কলো যে এডু when বা while থাকিলে এডুখৰ মানে কমাৰ আগৰখিনি যদি সিম্পল পাস্ট হয় ভাৰ্বটো তেতিয়া হলে কমাৰ পাছৰটো কি হ'ব past continuous যদি আপোনালোকৰ past continuous টো দি থোৱা থাকে গম পাব নহয় তাৰ আগৰখ কি হ'ব সিম্পল পাস্ট ঠিক আছে তো এইটো আপোনালোকে নিজে কৰিব the boy was playing football when I dress see him এ দেখিছে না when আছে when বা while যদি দেখিবলৈ পায় তেতিয়া হলে বাক্যটো দুভাগত ভাগ হৈ থাকে প্ৰথম ভাগটো যদি সিম্পল পাস্ট হয় তো পিছৰ ভাগটো সদায় পাস্ট কন্টিনিউয়াস হ'ব যদি হে প্ৰথম ভাগটো পাস্ট কন্টিনিউয়াসত থাকে পিছৰ ফৰ্মটো সিম্পল পাস্ট হ'ব ঠিক আছে মনত ৰাখি পেলাই এটো কৰিব বহুত কেইটাই কৈ দিলো এনেকৈ মানে মই আগতে পঢ়িছিলো মানে মোক সাৰজনে এনেকৈ পঢ়াইছিলে হেকানে মই এইখিনি বস্তু এনেকৈ দিছো যাতে আপোনালোকৰ সুবিধা হয় না ভাবিব যে বাইমান উজুজুগিতা দিছে ইনিও পৰীক্ষাত নাহে মই আপোনালোকক জাস্ট বস্তুটো দেখাবৰ কাৰণে এইখিনি পাতি লৈছো আৰু এনেকৈ দেখাইছো ঠিক আছে অকনমান খালি খেসেং মেজেং হৈছে আপোনালোকে খালি ধুনিয়াকে নিজে বুজি পোৱা নিচিনাকে লিখি লব আৰু দেই মই ললৈকে ভিডিওটো বনাইছো একদম ৰাতিপুৱা হুইটি ব্ৰাশ কৰিয়ে ভিডিওটো বনাইছো যদি হে ভিডিওটো ভাল লাগিছে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা আৰু শেয়াৰ কৰি দিবা আপোনালোকৰ সৰু সৰু ভাইটি হতু যদি আছে ভাইটি ভন্টি তেতিয়াও ভাবিছো সুবিধা হ'ব বুলি আসলতে সৰুতে ময়ো এনেকৈ পঢ়িছিলো ঠিক আছে বাকি ভিডিওটো যদি শেষৰ লৈকে চাইছে দেন থ্যাংক ইউ সো মাচ